সংগীত গ্ৰুপ অফ ক্ৰিয়েশ্যন ৰঙিয়া এটা অন্যতম নাট অভিনয় নাট কৰ্মশালা অৰ্থাৎ নাটৰ লগত জড়িত এক সাংস্কৃতিক সামাজিক অভিনয় জগতৰ লগত জড়িত অনুষ্ঠান। এই অনুষ্ঠানভাগীৰ জৰিয়তে যোৱা 8 দিন ধৰি নাট অভিনয় কৰ্মশালা আয়োজন কৰিছিল। আজি শেষৰ দিনৰ এই কাৰ্যক্ৰমত উপস্থিত থাকি নিজকে ধন্য মানিছোঁ। লগতে এই অনুষ্ঠানটিৰ মুখ্য কাৰ্যবাহী পংকজ পল্লৱ শৰ্মা ডাঙৰীয়া, নিপন ভূঞা ডাঙৰীয়া প্ৰমুখ্যে যিসকলৰ সান্নিধ্যত এই অনুষ্ঠানভাগী ৰঙিয়াৰ বুকুত জন্ম হৈছে সেইসকলক মই শুভেচ্ছা জনাইছোঁ। আৰু যিসকলে উঠি অহা প্ৰজন্মৰ যুৱক যুৱতীয়ে নাটক এই কৰ্মশালাত অংশগ্ৰহণ কৰি নিজকে ধন্য মানিছে বা তেওঁলোকৰ গাৰ্জেনসকলকো মই শুভেচ্ছা দিছোঁ। আগন্তুক বৰ্ষবোৰতো সংগীত গ্ৰুপ অফ ক্ৰিয়েশ্যনে এইদৰে সমাজখনক একত্ৰিত কৰি ৰখাৰ নিমিত্তে বিভিন্ন ধৰণে যিদৰে সৃষ্টিশীল সমাজখনক আৰু গতি দিয়াৰ পথ লৈছে তাৰ বাবে শলাগ লৈছোঁ। চাওক, এটা ভাল প্ৰেক্ষাগৃহ বনাবলৈ তাক ব্যয়বহুল হয়ে। ব্যয়টো কম কৰি কেতিয়াও প্ৰেক্ষাগৃহ সজাব নোৱাৰে। যিসকলে নাটৰ লগত জড়িত তেওঁলোকসকলে বা অভিনয়ৰ লগত জড়িত, কাৰণ এখন মঞ্চ বনাবলৈ হ'লে মঞ্চখনৰ হিচাপ থাকে। ভ্ৰাম্যমান মঞ্চৰ তাত ডাবল ষ্টৰেজ হয় বা বিভিন্ন ধৰণৰ এক্টিভিটি থাকে। আৰু আজিকালি দৰ্শকৰো ৰুচিটো বৃদ্ধি হৈছে। অকল হলটো বনালে নহ'ব, তাক AC লাগিব। AC হ'লে নহ'লেও তাত চাউণ্ড ছেটটো ঠিক হ'ব লাগিব। চাউণ্ড ছেটটো ঠিক হ'লে নহ'লে তাক গোটেইখিনি আচবাব বহা ব্যৱস্থাটো অলপ ভালদৰে বিচাৰে। আগতে প্লাষ্টিকৰ চকীত বহিছিলে, এতিয়া হলত আৰু প্লাষ্টিকৰ চকীত নবহে মানুহে, ডানলপ চকীটো বিচাৰে। তেনেকুৱা বিভিন্ন ধৰণৰ আনুষংগিকতা আৰু সেইকাৰণে অকণমান ব্যয়বহুল হয়। আৰু নিশ্চিতভাৱে মানুহ সন্মানৰ ৰাইজে কেতিয়াও ব্যয়বহুলতাটো প্ৰত্যাখ্যান নকৰে। লাগে বিচাৰে ফেচিলিটিখিনি মিনিমাম, কিন্তু সুবিধাখিনি সকলো বিচাৰে। আৰু সেই নিমিত্তে আমি হৰদত্ত বিদ্যুৎ ভৱনক সুন্দৰভাৱে সজাই দিছোঁ। এইটো ৰাইজৰ অনুষ্ঠান, ৰাইজে তাক পৰিচালনা কৰিব লাগিব, নিজৰ অনুষ্ঠান বুলি ভাবিব লাগিব। কিন্তু কাৰ্যক্ৰম কৰিলে নিজৰে দুখ লাগে। চকী ভাঙি থৈ যায়, ব্লেটেৰে কিছুমান কাটে বা শিখৰ খাই তাত পেলাই থৈ যায়, চিঙৰা খাই পেলাই থৈ যায়, এইবিলাক ভাল কথা নহয়। কাৰণ অনুষ্ঠানটো বাচি থাকিলে আমাৰ নাটৰ লগত জড়িত যিসকলে নাট উপভোগ কৰে তেওঁলোকো বাচি থাকিব। এই কথাটো ৰাখিব লাগিব। প্লাছ আমাৰ এটা সম্পত্তি হয়, ৰাজহুৱা সম্পত্তি, এইটো ডেষ্ট্ৰয় কৰাৰ কাৰণে অধিকাৰ নাই। ঠিক তেনে অন্য এটা আমি আকৌ প্ৰেক্ষাগৃহ সজাবলৈ গৈছোঁ মহাপুৰুষ গুৰুজনাৰ নামত, শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ নামত প্ৰায় 750 আসনযুক্ত এটা বাটনাকুল বুলি কয়, যিটো AC বুলি কয়। তাত চাউণ্ড ছেট থাকিব, আধুনিক মডাৰ্ণ টেকন'লজিৰে এটা আমি আধুনিক প্ৰেক্ষাগৃহ অতি শীঘ্ৰে ৰঙিয়াত পাম। আৰু ৰঙিয়াৰ বুকুত নিশ্চিতভাৱে নাট কৰ্মশালা, নাট অভিনয়, নাট উপভোগ কৰিবলৈ ৰাইজ সক্ষম হ'ব। লগতে অন্যান্য সাংস্কৃতিক অনুষ্ঠান, সামাজিক অনুষ্ঠানো জীয়াই থাকিবলৈ সক্ষম হ'ব।